আমি সকলোৱে ঘৰখনত কৰ্পূৰ জ্বলাওঁ। কৰ্পূৰ জ্বলোৱা কেইটামান নিয়ম মই আপোনালোকক দিম বাৰ অনুসৰি। নমস্কাৰ, মই এষ্ট্ৰলজাৰ প্ৰণজিত শৰ্মা। তো আপোনালোকে যেতিয়া কৰ্পূৰ জ্বলাব, মই বাৰ অনুসৰি আপোনালোকক জনাই দিওঁ ঠিক কোনটো বাৰত কেনেকুৱা ধৰণে কৰ্পূৰ জ্বলাব লাগে। ৰবিবাৰ আৰু সোমবাৰ এই দুটা দিনত কৰ্পূৰ যেতিয়া জ্বলাব, তাত অকণমান ডালচেনি দিব। ঠিক এনেকুৱাকৈ জ্বলালে কি হয়, ঘৰখনত টকা পইচা সুখ সমৃদ্ধি আহে। আৰু মঙলবাৰ আৰু শনিবাৰে আপোনালোকে কৰ্পূৰত লং গুটি দিব কেইটামান। লং আমি দোকানত কিনিবলৈ পাই যে লং, তো লং দিব 3টা দিব, 5টা দিব, নতুবা 7টা দিব মঙলবাৰ আৰু শনিবাৰ। আৰু বুধবাৰে কি কৰিব, কৰ্পূৰত ইলাইচি দিব। সেউজীয়া যিটো ইলাইচি পাব, গোটা ইলাইচিটো দিব। ঘৰখনত মান সন্মান বাঢ়িব, প্ৰতিষ্ঠা বাঢ়িব। বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে কি কৰিব, কৰ্পূৰৰ লগত তেজপাত দিব। এটা তেজপাত জ্বলাই দিব। তো তেতিয়া কি হয়, ঘৰখনত পাৰিবাৰিক অশান্তি যদি থাকে সেয়াও নাশ হয়, ঘৰখনত সুখ শান্তি সমৃদ্ধি আহে। তো ঠিক এনেকুৱা ধৰণে আপোনালোকে জ্বলাওক কৰ্পূৰৰ লগত বাৰ অনুসৰি। ঠিক এনেকুৱাকৈ জ্বলালে নিশ্চয় শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঠিক আছে বাৰু, আজিলৈ ধন্যবাদ।